নমস্কাৰ মোৰ ইউটিউব চেনেল সমন্বয় অন্য এক যাত্ৰালৈ মই শেৱালী বৰুৱা সকলোকে স্বাগতম জনাইছো। মোৰ আজি আপোনালোকৰ আগত অন্য এটা ভিডিঅ' লৈ আহিছো। আসলতে আমি আকৌ আগৰ সেই গাঁৱৰ পৰিৱেশলৈ আকৌ আমি ঘূৰি যাবলগীয়া হৈছে। কাৰণ আগতে আমি যেনেকৈ তাঁতশালৰ শিপিনীয়ে তাঁতশাল বোৱাৰ শব্দ শুনিছিলোঁ, গৰু ছাগলীৰ মাত শুনিছিলোঁ, চৰাই চিৰিকটি হাঁহ কুকুৰা এইবিলাকৰ মাত শুনিছিলোঁ, ঠিক আমি আকৌ সেই পৰিৱেশলৈ ঘূৰি যাবলগীয়া হ'ল। কাৰণ আজিকালি মানুহক কষ্ট নকৰাকৈ পইচাৰ লাগে, এইটো ভুল কথা। আমি যিহেতু আগৰ মানুহখিনিয়ে খেতি বাতি নিজে কৰিছিলে, খেতি পথাৰত নামিছিলে, আৰু ঘৰত প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৰু ছাগলী পুহিছিলে, গৰু ছাগলী হাঁহ কুকুৰা এইবিলাক আছিলে, আৰু তাৰ পৰা ইনকাম হৈছিলে, উৎপাদন হৈছিলে। আমি আগতে মাহঁতে কোৱা শুনো, গৰু লক্ষী, গৰুৱে বোন খাই সোণ আজে। কথাষাৰ হয়তো শুনিছিলোঁ, কিন্তু গুৰুত্ব নিদিছিলোঁ, কি বোন খাই পেলাই সোণ আজে। এতিয়া বুজি পাইছোঁ, এতিয়া আমি মৰ্মে মৰ্মে উপলব্ধি হৈছোঁ যে গৰুৱে ঘাঁহ খাই, পথাৰত ঘাঁহ খাই পেলাই গাখীৰ উৎপাদন কৰিছিলে। সেই গাখীৰ হয়তো সোণৰ নিচিনা মূল্য হৈছে। এতিয়া গাখীৰ বিচাৰি নাপাওঁ, আমি ভাল গাখীৰ একাপ খাবলৈ বিচাৰি নাপাওঁ। সেইকাৰণে সকলো মহিলাই আমি যদি অকণমান আগবাঢ়িব বিচাৰোঁ, আমি অলপ কষ্ট কৰিব লাগিব, কিন্তু আগবাঢ়িব পাৰিম। আৰু আপুনি এইটোৱে ভাবি লওক, আমি 10জনৰ আদৰ্শ হ'ব পাৰিম যদি আমি ঘৰতে হাঁহ কুকুৰা পুহোঁ, উৎপাদন কৰোঁ, কণী বিক্ৰী কৰি পেলাই আমি নিজৰ পইচা জমা কৰিব পাৰিম। বা কাপোৰ এখন বোলো, আগতে তাঁতশাল ঘৰে ঘৰে আছিলে, আমি নিজেও তাঁতশাল বব জানিছিলোঁ, তাঁতশাল ঘৰে ঘৰে আছিলে, কাপোৰ কিনিব নালাগিছিলে। গামোচা ইমান ধুনীয়া গামোচা আমাৰ অসমীয়া মহিলাই বব জানে। আচলতে এতিয়া বাহিৰা গামোচাখিনি আহি পেলাই, বহিৰাগতই যিখিনি গামোচা আমাৰ অসমলৈ পঠিয়ায়, সেইখিনি আমি গা মুচিব নোৱাৰোঁ। গামোচা মানে কি, আমাৰ গাটো ধুই উঠি মুচিব পৰা হ'ব লাগে, শুকান হৈ যায় সেই গামোচাৰে মুচিলে। সেই গামোচা সেইটোৱে কয়। আৰু আমি নামঘৰলৈ গ'লে যিহেতু গামোচা লৈ যাওঁ, সেইকাৰণে আমি প্ৰত্যেকৰ ঘৰে ঘৰে বা বিহুৱান দিওঁ, সেনেকৈ প্ৰত্যেকৰ ঘৰে ঘৰে তাঁতশালৰ মাত শুনিছিলোঁ। এতিয়া কিন্তু সেই পৰিৱেশবিলাক নাইকিয়া হৈছে। আমি সকলো মহিলাই যদি আমি এইবিলাক কামৰ কাৰণে অকণমান আগবাঢ়োঁ বা অকণমান ভাবি চিন্তি আমি ঘৰখন নিয়াৰিকৈ চলাব পাৰোঁ, তেতিয়াহ'লে আমি আগবাঢ়ি যাব পাৰিম, আৰু 10জনৰ আমি আদৰ্শ হিচাপে কাম কৰি যাব পাৰিম। সেইকাৰণে সকলো মহিলাকে মই অনুৰোধ জনাইছোঁ, আপোনালোকে নিজৰ নিজৰ দায়িত্ব বুলি লওক, দায়িত্ব পালন কৰক, এইবিলাক কাম কাজত আকৌ কাম কাজ আৰম্ভ কৰক। আপোনালোকে নিশ্চয় স্বাৱলম্বী হ'ব পাৰিব, আৰু 10জনক আপোনালোকে সংস্থাপনো দিব পাৰিব। গাঁৱত ধুনীয়া পৰিৱেশ আছে হাঁহ কুকুৰা পালন কৰিবলৈ, গৰু ছাগলী পালন কৰিবলৈ। সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ, সকলোৱে এইবিলাক কামত অকণমান গুৰুত্ব দিয়ক, আৰু আপোনালোকে আগবাঢ়ি যাব পাৰিব বুলি মোৰ আশা থাকিলে। নমস্কাৰ, ধন্যবাদ। কেনে পালে জনাব।